হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই, মোৰো ভালেই বাৰু। এয়া ৰাতিপুৱা বিশেষ এটা কামত ওলাই আহিলোঁ, কামটো হ'ল। তাৰপিছত এয়া দেখিছেনে আমি খোৱাত লাগিছোঁহি। খাই কি আৰু বাহিৰে এয়া পালোহি আমি গণেশ ঘাট। আজি ঘূৰিয়ে ফুৰিম বুলি ভাবিছোঁ, মানুহজন কামলৈ নাযায়। এয়া চাওকচোন, এয়া হ'ল গণেশ ঘাটৰ পৰিৱেশ। এয়া অগ্নিগড়, এয়া দেখিছেনে? এয়া হ'ল DIG বাংলা। যোন তেজপুৰৰ সিহঁতেতো চিনি পাবই, যোনে চিনি নাপায় সিহঁতক অকণ দেখাইছোঁ আৰু এয়া আমি আহি পালোহি বামুণী পাহাৰ। ৰ'ব দেখাই আছোঁ দেই, এয়া আকৌ DIG বাংলাতেই আছোঁ। ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। এয়া চাওকচোন, নদীৰ কাষত ইমান ভাল লাগে, ইমান ধুনীয়া বতাহ মাৰি থাকে। এয়া হ'ল বামুণী পাহাৰ। আমি আচলতে স্কুটিৰ ওপৰত আছোঁ যে সেইকাৰণে ভালকৈ দেখাব পৰা নাই। এয়া হ'ল মাইথানৰ গেটখন, দেখিছেনে? মাইথান বুলি ক'লে সকলোৱে বুজি নাপাবও পাৰে। শ্ৰী শ্ৰী ভৈৰৱী মন্দিৰকে আমি মাইথান বুলি কওঁ। তাৰপিছত আমি দেখাম আপোনালোকক হনুমান মন্দিৰ। বাহিৰৰ পৰাই দৰ্শন কৰাম, কাৰণ আজি মোৰ 3 দিন, সেইকাৰণে ভিতৰত নোসোমাওঁ। এয়া চাওক হনুমান মন্দিৰ। এয়া দেখিছেনে? কি ধুনীয়া এটা পৰিৱেশ, আহিবচোন সকলো। এয়া আজি মানুহজন কামলৈ যোৱা নাই, সেইকাৰণে দিনটো ঘূৰিয়ে ফুৰিছোঁ আমি, আৰু ৰাতিপুৱাৰ পৰা মুঠতে সন্ধিয়ালৈকে ঘূৰিয়ে ফুৰিম। এয়া দেখিছেনে? নদীৰ কাষত পূৰা ল'ৰা ছোৱালী ভিৰ আৰু দেই। লাজতে আমি দুজন গুচি আহিলোঁ, নৰখিলোঁ ক'তো। চব যোৰা পাতি আছে। এয়া দেখিছেনে? আচলতে মই নদীৰ কাষত থাকি খুবেই বহুত ভাল পাওঁ, কিন্তু চবতে ল'ৰা ছোৱালী মাই গড। এয়া চাওকচোন, এয়া হ'ল শ্মশান খালী। ইয়াত মৰিশালি আছে বহুত, আৰু ইয়াতে কালিমা থৈ গৈছে। এয়া পূজা পাতি ইয়াতে থৈ যায়। এয়া দেখিছেনে? এজন আকৌ ইয়াতে স্থাপিত কৰি দিছে। এয়া বিষ্ণুৰাভা সমাধি সেইখন। এয়া ঘৰ আহি পালোঁ। পিছে ভিডিঅ'টো আজিলৈ ইমানেই। অলপ পিছত আকৌ বিয়া খাবলৈ যাম, ভিডিঅ' দি আছোঁ। বাই বাই।